মানুহবোৰ দিনক দিনে স্বাৰ্থপৰ হ'বলৈ ধৰিছে নেকি? যাৰ ফলত জীৱনত আপুনিও অকলশৰীয়া হৈ পৰিছে নেকি? নিসংগতাই মানৱ সভ্যতাক কেনেদৰে ধ্বংস কৰিবলৈ ধৰিছে? ব্যক্তিকেন্দ্ৰিক ব্যৱস্থালৈ আবদ্ধ হৈ জীয়াই থকা অৱস্থাতে মানুহৰ মনবোৰ কেনেকৈ মৃত্যু হ'বলৈ লৈছে? মানুহৰ জীৱনটো বৰ জটিল, য'ত নিজৰ বুলিবলৈ সহজে কোনোৱেই নাই। পৃথিৱীত স্বাৰ্থ অবিহনে কোনোৱে যেন কাৰোৰে আপোন নহয়। নিস্বাৰ্থভাৱে কোনোৱে কাকো নিজৰ বুলি ভাবিবলৈ নিবিচাৰে। পৃথিৱীত আৱেগৰ দাম বৰ সস্তীয়া, কিন্তু আৱেগতকৈ ধনৰ মূল্যহে বেছি। পৃথিৱীত মানুহতকৈ ধনৰ প্ৰাধান্যহে বেছি। ধনেই যেন সকলো মান সন্মান। বৰ্তমান সময়ত কোনোৱে যেন কাৰোৰে বাবে নহয়। মানুহবোৰ কেৱল নিজৰবোৰেই ভালকৈ জানে আৰু আনৰ কথা পাহৰি গৈ দিনক দিনে ইমানেই স্বাৰ্থপৰ আৰু ব্যক্তিকেন্দ্ৰিক হ'বলৈ লৈছে, য'ত ধন আৰু নিজৰ স্বাৰ্থহে ভালকৈ চিনি পায়, কিন্তু আনৰ কথা বুজিবলৈ, অনুভৱ কৰিবলৈ আৰু সহজে নিজস্বতা মনোভাৱ ৰাখিবলৈ নিবিচাৰে। নিসংগতাই মানৱ সভ্যতাক এনেদৰে গ্ৰাসত বন্দী কৰি ধ্বংস কৰিবলৈ লৈছে। কালক্ৰমত মানুহবোৰ ব্যক্তিকেন্দ্ৰিক ব্যৱস্থালৈ আবদ্ধ হোৱাৰ ফলস্বৰূপে জীয়াই থকা অৱস্থাতে মানুহৰ মনবোৰ শেষ কৰি নাইকিয়া কৰি পেলাবলৈ লৈছে। বৰ্তমান যুগত মানুহবোৰে মুখৰ কথাত বৰ মিঠা যদিও কিন্তু মনৰ ভিতৰত আন এটা মনোভাৱ ৰাখি থয়। তথাপিও আনৰ সৈতে নিস্বাৰ্থ সম্পৰ্ক ৰাখিব নিবিচাৰে আৰু আনৰ অনুভৱ সহজে বুজি হৃদয়ত স্থান দিব নিবিচাৰে। বৰ্তমান বহু সংখ্যক মানুহ মুখত মিঠা হৈ মিছলীয়া অভিনয় কৰি সকলোৰে লগত মিলি থাকিবলৈ লয় যদিও আনক নিজৰ বুলি সহজে গণ্য নকৰে আৰু কেৱল নিজৰখিনিয়ে সম্পূৰ্ণকৈ ভালকৈ জানে। আচলতে চাবলৈ গ'লে মানুহ নিজৰ হওক নতুবা পৰৰেই নহওক কিয়, কোনোৱে কাৰো বাবে সহজে একো কৰিব নিবিচাৰে আৰু কোনেও কাৰো বাবে ৰৈ নাথাকে। সঁচা অৰ্থত ক'বলৈ গ'লে নিজৰ জীৱন নিজৰেই হাতত। গতিকে পৃথিৱীত নিজতকৈ কোনো আপোন নাই। মানুহে মুখৰ কথাৰে মিঠা হৈ থাকিলেও উপযুক্ত সময়ত কোন কেনেকুৱা সকলো গম পোৱা যায় যে কাৰ মনত কি আছে। মুখেৰে সুন্দৰকৈ কথা ক'লেও হাতে কামে সময়তহে পোৱা যায়। এই পৃথিৱীত আপোন মানুহেও কেতিয়াবা বুকুত আঘাত দি কুঠাৰ মাৰে। বৰ্তমানৰ মানুহে ভদ্ৰতাৰ আৰু মিঠা কথাৰ মুখা পিন্ধি জীয়াই থাকে যদিও বহল হৃদয় আৰু উচ্চ মানসিকতালৈ জীয়াই থাকিব নোখোজে। একাংশই শিক্ষা গ্ৰহণ কৰিও প্ৰকৃত শিক্ষিত নহয়। বৰ্তমান সময়ত নিসংগতাৰ অনুভৱে মানুহক বিশেষভাৱে প্ৰভাৱিত কৰি সময়ৰ গতিক মনবোৰ ধ্বংসৰ পিনে লৈ যাবলৈ ধৰিলে। বৰ্তমান যেন কিছুমান কাষত থাকিও নিসংগ, আন কিছুমান কাষত নাথাকিও নিসংগ। ব্যস্ততাৰ অজুহাতেৰে বৰ্তমানৰ মানুহে নিজকে দায়বদ্ধতা আৰু কৰ্তব্যৰ পৰা আঁতৰাই ৰাখিবলৈ মিছলীয়া অভিনয় কৰি থাকে। যদি মানুহৰ প্ৰতি সঁচা মৰম থাকে তেন্তে হেজাৰ ব্যস্ততাৰ মাজতো এবাৰ হলেও অন্তত মনত কৰিব। যদিও লগাতকৈ বহু ব্যস্ততাৰ অজুহাতেৰে মিছলীয়া অভিনয় কৰি থাকিবলৈ লয়, বৰ্তমান সমাজত মানুহক নিজৰ বুলি ভাবিলে দুখ বেছিকৈ পোৱাটো স্বাভাৱিক স্বৰূপ যেন হৈ পৰিছে। তেনেদৰে জীৱনত কাৰো পৰা একোৱেই আশা নকৰিব, কিয়নো আশা কৰিলে জীৱনত হতাশাৰ সৃষ্টি হয়। ঠিক তেনেকৈ আজিৰ যুগত নিস্বাৰ্থভাৱে সম্পৰ্ক গঢ়িবলৈ গৈ মানুহক বেছি আপোন ভাবিলে মনে বেছি কষ্ট পোৱাটো নিশ্চিত দেখা যায়। তেনেকৈ মানুহক গুৰুত্ব বেছিকৈ দিলে নতুবা বেছিকৈ নিজস্বতা দেখুৱালে নিম্ন খাপৰ বুলি গণ্য হৈ অৱহেলিত হোৱাৰ লগতে অন্তৰে দুখ পোৱাটো প্ৰায়ে স্বাভাৱিক। বৰ্তমান মানুহবোৰ ইমানেই স্বাৰ্থপৰ হ'বলৈ ধৰি একোটা নিৰ্জীৱ ৰবট হৈ পৰিছে, য'ত নিজৰ বাহিৰে আন একোৱেই নাজানি চিনি নাপায়। গতিকে মনত ৰাখিব, শিক্ষিত হলেও একাংশই শিক্ষিতৰ দৰে ব্যৱহাৰ নকৰে। বৰ্তমান মানুহ আছে কিন্তু মানৱতা নাই। মানুহে কেৱল মুখত মিঠা হৈ মিলি থাকিলেও আনৰ কথা বুজিবলৈ নিবিচাৰে। যেন অনুভৱ নাইকিয়া হৈ গৈ আছে। একাংশই দিনক দিনে ইগো বৃদ্ধি কৰি মনতে অহংভাৱ পৰিস্ফুট কৰি ৰাখে আৰু আনৰ প্ৰয়োজন অনুভৱ নকৰে আৰু নিজকে বহুত বুলি ভাবিবলৈ লৈ আনৰ লগত বিনয়ী আৰু নম্ৰ হোৱাটো বৃথা হৈ পৰে। মানুহৰ অন্তৰবোৰ ডাঠ হ'বলৈ লৈ দিনক দিনে সহজ সৰলতা কমি আহিলে, য'ত মানৱতা আৰু নৈতিকতাৰ স্খলনত আনক অনুভৱক আঘাত কৰিবলৈ বা অৱহেলা কৰিবলৈ টান নাপায়। বৰ্তমান যেন মানুহতকৈ ধন সম্পত্তিৰ মূল্যহে বেছি। যাৰ ধন সম্পত্তি আৰু ভাল চাকৰি আছে তেওঁৰ স্থান য'তে ত'তে। এতিয়া মানুহে মানুহৰ বাবে হ'ব নিবিচাৰে আৰু অকণো ভাবিবলৈ মানসিকতা নাই। মন কৰিব, সংগ্ৰাম কৰা অৱস্থাত মানুহক লগত কোনেও দিব নিবিচাৰে, কিন্তু এজন সফল মানুহ নতুবা ধন সম্পত্তি থকা নাইবা ভাল চাকৰি থকা মানুহৰ লগত সকলোৱেই লগ দিয়াই নহয়, বৰঞ্চ য'তে ত'তে স্থান পায়।
সেইবাবে জীৱনত হয়তো লগত ধন সম্পত্তি চাকৰি নাথাকিলে নিজতকৈ কোনো আপোন নাই আৰু লগ দিয়া মানুহেও নাই, কিন্তু যাৰ ওচৰত সকলো আছে তেওঁৰ বাবে সকলোৱে আপোন। সেইবাবে জীৱনত সুখী হবলৈ য'ত আদৰ নাই তালৈ নাযাব, যি শুনিব নিবিচাৰে সেইজনক নুবুজাব, যিজনে আপোনাক ত্যাগ কৰিব তেওঁক বিদায় দিয়ক আৰু সদায় নিজৰ বাবে জীয়াই থাকক। নিজক ভাল পাবলৈ শিকক, ধন উপাৰ্জন কৰিবলৈ যত্ন কৰক আৰু সফলতা, ধন, ভাল স্থান অবিহনে মানুহক আপোন ভাবিবলৈ নাযাব। অন্যথা গুৰুত্ব নাপাই বেছিকৈ ভাগি পৰিব। তাৰ পৰিৱৰ্তে যিয়ে আপোনাক যেনেকৈ প্ৰাধান্য আৰু গুৰুত্ব দিব তেনেকৈ তেওঁকো গুৰুত্ব প্ৰাধান্য দিয়াৰ লগতে সদায় নিজক লৈ ব্যস্ত হওক। নিজৰ কৰ্মক ভাল পাওক, দেখিব জীৱনত বৰ সুখী হৈ পৰিব।